ছয়গাঁৱৰ নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় স্নানান্তৰৰ প্ৰতিবাদ। ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় স্নানান্তৰক লৈ অভিভাৱকৰ প্ৰতিবাদ। 1950 চনতে স্থাপিত নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় অন্য এখন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ বিৰুদ্ধে অভিভাৱকৰ এই প্ৰতিবাদ। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ হেতুকে 3 মাহৰ বাবে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক প্ৰায় 2 কিলোমিটাৰ নিলগৰ এখন বিদ্যালয়ত পাঠদান কৰা হ'ব বুলি অভিভাৱকক প্ৰকাশ কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। কিন্তু সম্প্ৰতি এবছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ আন্তঃগাঁথনি থকাৰ পিছতো বিদ্যালয়খনত পাঠদান আৰম্ভ নকৰাত অভিভাৱকসকল ক্ষোভিত হৈ পৰে। সমান্তৰালকৈ নিতৌ প্ৰায় 40-50 গৰাকী কণ শিক্ষাৰ্থীক অন্য বিদ্যালয়লৈ লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও প্ৰকাশ কৰে অভিভাৱকসকলে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন, অল আছাম নিউজ 30। পঢ়িম আৰু পাছামতলালৈ নাযাওঁ। আমাৰ খোজকাঢ়ি যাওঁতে আমাৰ অসুবিধা হয়, সেইবাবে আমি ইয়াতে পঢ়িম। তোমালোকে ক'ত যাব লগা হৈছে এতিয়া? এইবাৰ আমি পাছামতলালৈ বহুত দূৰ তাকে যাব হৈছে। কেনেকুৱা অসুবিধা হয় তোমালোকৰ? বহুত অসুবিধা। খোজকাঢ়ি যোৱা নেকি? আমি খোজকাঢ়িয়ে যাওঁ। ভাগৰ লাগে নেকি? তোমালোকৰ ইয়াতে যেতিয়া আছিল স্কুলখন কেনেকুৱা হৈছিল অসুবিধা? ভাল হৈছিল। কি ক'বা এতিয়া, কি ক'ব বিচাৰিবা? আমাৰ স্কুলখন যদিৰ পৰা নাযায় আৰু আমি এতিয়া পঢ়িম আৰু আমি পাছামতলা স্কুলত নাযাওঁ। হৈছে মানে আমাৰ স্কুলখন ইয়াৰ পৰা অলপ 2 কিলোমিটাৰমান দূৰত তাৰমানে লৈ গৈছে, মানে কি অসুবিধাৰ কাৰণে আৰু তাৰমানে আমি এতিয়া যাব নোৱাৰোঁ। তাৰমানে আমাৰ ল'ৰা ছোৱালী বিৰাট কষ্ট পাই দূৰ হয়, খোজকাঢ়ি অহা যোৱা কৰোঁতে বহুত মানে অসুবিধাৰ সৃষ্টি হৈ আছে আমাৰ তাৰমানে। সেইকাৰণে আমাক স্কুলখন ইয়াতে লাগিব, আমি সেইটোৱে বিচাৰি আছোঁ। তাৰমানে মুখ্যমন্ত্ৰী মহোদয় যাতে আমাক স্কুলখন ইয়াতে আনি দিয়ে। আমাৰ স্কুলখন, আমি দুখীয়া মানুহ, গৰীব মানুহ, আমিতো প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰোঁ। সেইকাৰণে আমাক যাতে ইয়াতে স্কুলখন আনি দিয়ে, আমি মানে ছাৰৰ ওচৰত আমি হাতযোৰ কৰিছোঁ মানে। আৰু আজি এবছৰে হ'ল। কিহৰ কাৰণে মানে ৰাস্তাৰ মানে হেৰি কৰি থকাৰ কাৰণে মানে ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হ'ব বুলি তাৰমানে হেৰি কৰিছিল। কিন্তু আমাৰ এতিয়া আমি ইমান দিন তাৰমানে লৈ যাব নোৱাৰোঁ আৰু গতিকে আমাৰ এতিয়া সম্পূৰ্ণ সুবিধা আছে আমাৰ তাৰমানে। সেইকাৰণে আমি ইয়াতে তাৰমানে থাকিব মানে ল'ৰা ছোৱালীবিলাকক ৰাখিব খুজিছোঁ। ইয়াতে 40টামান ল'ৰা ছোৱালী আছে, 40টামান আছে। আৰু হ'লে এইবাৰেতো এডমিশ্যনে নহ'ল, তাৰমানে যাতায়াতৰ অসুবিধাৰ কাৰণে ল'ৰা ছোৱালী এডমিশ্যনে নল'লে আৰু লৈ গৈছে বহুত কেইজন, লৈও গৈছে, নাথাকাৰ কাৰণে লৈ গৈছে তাৰমানে, বহুত লৈ গৈছে তাৰমানে, বাহিৰত লৈ গৈছে। স্কুলখন যেতিয়া ৰাস্তাৰ মানে ইলেকশ্যনৰ কাম হৈছিল তেতিয়া ছাৰ বাইদেৱে মানে আৰু ল'ৰা ছোৱালীখিনি মানে যেতিয়া মানে সুৰক্ষা থাকে তাৰ কাৰণে 3 মাহৰ কাৰণে মানে বেলেগ এখন স্কুলত লৈ গৈছিল, মানে নোৱাপাৰা বালক স্কুলত লৈ গৈছিল। তাত 3 মাহ যেতিয়া থকাৰ পিছত ইয়াত অনাৰ কথা আছিল। এতিয়া মানে 3 মাহ হৈ গ'ল, 6 মাহ হৈ গ'ল, এতিয়া এবছৰে হ'ল, এতিয়ালৈকে মানে অনাৰ একো সিদ্ধান্ত লোৱা নাই। এতিয়া লোৱা নাই যিহেতুকে এতিয়া যাতায়াতৰ ব্যৱস্থা মানে আমাৰ ল'ৰা ছোৱালীখিনি মানে স্কুলত যোৱাৰ পিছত আহি মানে সিহঁত ভাগৰুৱা হৈ যায়, পঢ়া শুনাত কষ্ট হয়। তাৰ কাৰণে তাৰমানে আমি এটা সিদ্ধান্ত লৈছোঁ, যিহেতুকে আমাৰ স্কুলখন ইয়াত আছে, আমি বেলেগৰ স্কুলত যাই মানে আমি হেৰি কৰিব ইচ্ছা নাই আৰু। সেইকাৰণে আমি গোটেইখিনি আমি মানে গাৰ্জেনখিনি মানে একতা হৈ মানে স্কুলখন আমাক ইয়াত লাগে। মানে ষ্টুডেণ্টখিনিও আমাৰ মানে কি তাত পঢ়িব ইচ্ছা নকৰে, যে দূৰ হয়, ভাগৰ লাগে বা কিবা লাগে এনেকুৱা কয়। এতিয়া আমি স্কুল ক্ষতি ইচ্ছা নহয় কাৰণে আমি কষ্ট হ'লেও লৈ যাওঁ, কিন্তু এতিয়া আমাৰ ইয়াত মানে সুবিধা আছে কাৰণ ইয়াত আমি ল'ৰা ছোৱালী পঢ়াব পাৰিম। সেইকাৰণে আমি ভাবিছোঁ যে আমাক ইয়াত লাগে আৰু স্কুলখন। তাতে আছে। এতিয়া মানে ছাৰ বাইদেউ মানে ইয়াত আহিবৰ ইচ্ছা নহ'ল, মানে ওপৰত লৈ গৈছে, ইয়াত আনিব মানে হেৰি হোৱা নাই আৰু ছাৰ বাইদেউ। যেতিয়া আমি আমি গোটেইখিনি গাৰ্জেনখিনি মানে আনাৰ কাৰণে চেষ্টা কৰিম, হয়তো ছাৰ বাইদেউ আহিব। এতিয়া মানে ওপৰত মানে মহোদয়ৰ ওচৰত মানে আমি হেৰি কৰিছোঁ আৰু যেন মানে আমাৰ এইখিনি শুনে আৰু। আমাৰ মানে 40জনমান হ'ব, 40জনে হ'ব। শিশু আছে। এই বহুত অসুবিধা। মোৰ বাবু মাইনা 2টা,
মানে কি ইমান দূৰ হয় সিহঁতে বেগ লৈ যাব নোৱাৰে মই ইফালে দুটা বেগ লওঁ সিহঁতক ধৰিব লাগে বৰষুণ আহিলেতো আৰু বিৰাট কষ্ট হয় আৰু আমি মানে কি গাড়ীত লৈ যোৱা আমাৰ ধৰ খৰচ পাতিও নাই হাজিৰা কৰি এতিয়া আমি যদি যাওঁতে 20 টকা আহোঁতে 20 টকা যদি আমি ভৰিবই লগা হয় তো আমি প্ৰাইভেট স্কুলতে পঢ়াব পাৰোঁ আমি চৰকাৰী স্কুলত নপঢ়ালেও হ'ল হয় সেইকাৰণে ভাবিছোঁ কি আমাৰ ওচৰতে এখন স্কুল আছে আমি যিহেতুকে আমাৰ অসুবিধা হয় ধৰ আমাৰ খৰচ দুটা ল'ৰা ছোৱালী পঢ়াব লাগিলে মানে কিমান কষ্ট হয় সেইটো আৰু জানে চবে গমেই পাব সেইকাৰণে ভাবিছোঁ আমি আৰু ইমান কষ্ট নকৰোঁ আৰু আমাক যিহেতুকে আছে আমাৰ থাকাখিনি আমাৰ আছে স্কুলখন আমাৰ ওচৰতে আছে সেইকাৰণে আমাক ওচৰতে লাগে নাই আমি মানে গোটেইখিনি মানে আমি ভাবিছোঁ যে ল'ৰা ছোৱালীখিনি আমি তাত নপঠাই আমি ইয়াতে প্ৰতিবাদ কৰাৰ পিছত যিহেতুকে ওপৰৰ হেৰি শুনে আৰু মহোদয়ে সেইকাৰণে আমি ইয়াতে ৰাখিছোঁ